হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই তুলিকাই মোৰ পেজটি বা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শেষলৈকে চাই থাকিব। শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এইফালে আজি চোতাল সৰাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, নহ'লে যে ভিডিঅ' বনাম বুলি ভিডিঅ' বনোৱাই নহয়। সেইকাৰণে ভাবিলোঁ আজি চোতাল সৰাৰ পৰা আৰম্ভ কৰোঁচোন, কিবা এটা হয়গৈ বা সেই বুলি ভাবি এয়া চোতাল সাৰি আছোঁ। আমি গাঁৱৰ মানুহ, যিহেতু গাঁৱৰ মানুহ আৰু ৰাতিপুৱাই চোতালখন সাৰিবই লাগিব। সেইবাবে ৰাতিপুৱাই বাঢ়ি বনখিনি কৰি ল'লেহে শান্তি। আৰু এইফালে আহিলোঁ মই গাটো ধুই, আৰু এইফালে বিহুত উলিওৱা চাউল শেষেই হ'ল নহয়, এমাহ খালোঁ আৰু তাৰপিছত এইফালে মিলত দি আনিলে, আকৌ ধান জৰাত লাগিলোঁ। আকৌ এইফালে আকৌ আহি খাই বৈ দোকান পালোহিয়ে নহয়। দোকানত আকৌ কাপোৰ দুযোৰমান চিলাবলৈ আছিলে, আজি আকৌ এযোৰ দিব লাগে। সেইবাবে ভাবিলোঁ কি কাপোৰকেইযোৰ প্ৰথম চিলাই লওঁ। আকৌ কাপোৰ চিলাই থকাৰ মাজতে এগৰাকী ভণ্টিয়ে শিকিও আছে বা তাই এতিয়া বৰ্তমান আহি পোৱাহি নাই। আকৌ আহিলে নহয় এইফালে বাটৰ নাট মানেনো কি আৰু ৰাইজক এটা সজাগমূলক কথা দিবলৈ আহিছে। আৰু এইফালে মদ ভাং খালে যে ঘৰখনত কি অৱস্থা হয় সেইটোকে বুজাব বিচাৰিছে। এইফালে মানে মানুহজনে মদ খাই লৈ পূৰা মানুহজনীক মাৰধৰ কৰিছে, আৰু সেইটোকে বাৰ্তা দিছে আৰু যে মদ ভাং নাখাব আপোনালোকে, ঘৰখনৰ পৰিৱেশ নষ্ট হয়, লগতে পৰিৱেশটো গোটেইটো নষ্ট হয়। সেইবাবে আপোনালোকে মোৰ ভিডিঅ' চোৱাসকলেও যদি মদ পানী কেনেবাকৈ খাই আজিৰ পৰা নাখাব দেই। আৰু এইফালে আহিলোঁ, ঘৰ পালোহি। ঘৰৰ পৰাই দেখিলোঁ যে এয়া আমাৰ কাম অলপ হ'বলৈ গৈ আছে, আৰু ঘৰটো অকণমান ধুনীয়া হ'বলৈ গৈ আছে দেই। ৰাইজ আহিব আমাৰ ঘৰলৈ পাৰিলে কেতিয়াবা। এইফালে ঘৰ ৰং কৰি হৈছেগৈ, আৰু দুদিন কাম কৰিলেই শেষ হ'ব বুলি ভাবিছোঁ। আৰু এইফালে কাম কৰি অকণমান ঘৰটো ধুনীয়া হৈবলৈ গৈ আছে। আৰু এতিয়া আমি পাকঘৰৰ ফালেই মানে দীঘলকৈ বনাই থোৱা আছিলে, তাতে থেপাথেপিকৈ আছোঁগৈ আৰু ধানে মানুহে চব লগতে। এইফালে ঘৰটো হ'বলৈ গৈ আছে, সম্পূৰ্ণ হ'লেহে ভাল লাগিব আৰু থাকি। আজিলৈ ভিডিঅ'টো ইমানেই দেই, বাই বাই।